মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ পঞ্চম অধ্যায়ৰ অন্তৰ্ভুক্ত পাঠ 2 দেওপাহাৰত এদিন এই পাঠটি মই তোমালোকক বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে সেই ক্ৰিয়াকলাপবিলাকো মই কৰি দিব লৈছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি পাঠ আৰম্ভ কৰিছোঁ। এতিয়া চোৱাচোন, দেওপাহাৰত এদিন। তোমালোকে ইতিমধ্যে অতুল্য অসম পদ্যটো পঢ়ি অসমৰ বিভিন্ন প্ৰসিদ্ধ ঠাইৰ বিষয়ে জানিলা। তোমালোকে ইতিমধ্যে অতুল্য অসম পদ্যটো পঢ়িছা আৰু সেই পদ্যটো বিভিন্ন প্ৰসিদ্ধ ঠাইৰ নাম দিয়া আছে আৰু সেই নামবিলাকৰ সেই ঠাইৰ বিষয়ে আমি গম পাইছোঁ। সেই ঠাইবোৰৰ দৰে দেওপাহাৰো এখন প্ৰসিদ্ধ ঠাই। আমি যে অতুল্য অসম পাঠটো পঢ়িলোঁ বা পদ্যটো পঢ়িলোঁ, তাত আমি বিভিন্ন প্ৰসিদ্ধ ঠাইৰ নাম পাইছিলোঁ। ঠিক তেনেধৰণে দেওপাহাৰো এখন প্ৰসিদ্ধ ঠাই বুলি কোৱা হৈছে। দেওপাহাৰ গোলাঘাট জিলাত অৱস্থিত। তেতিয়াহ'লে দেওপাহাৰ কোন জিলাত অৱস্থিত? গোলাঘাট জিলাত। এই স্থান নুমলীগড় চাহ বাগিচাৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে। এই যে দেওপাহাৰ, এই দেওপাহাৰ স্থানটো ক'ত হৈছে? নুমলীগড় চাহ বাগিচাৰ মাজেৰে যোৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। দেওপাহাৰ কিয়নো বিখ্যাত এই বিষয়ে জানো আহা। দেওপাহাৰনো কিয় বিখ্যাত তাৰ বিষয়ে আমি জানিম এই পাঠটোৰ জৰিয়তে। পঢ়ো আহা। পঢ়াৰ আগতে আমি এটা চিত্ৰ দেখিবলৈ পাইছোঁ। এইটো চোৱাচোন, কি দিছে? দেওপাহাৰত থকা মন্দিৰৰ বেদীৰ ভগ্নাৱশেষ। মন্দিৰৰ যি বেদীত ভগ্নাৱশেষ আছে সেই ভগ্নাৱশেষবোৰৰ এটা চিত্ৰ দিয়া হৈছে। আজি পাকিজাহত শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব। পুৱাতে সকলোৱে বহী কলম আৰু পানী বটল লৈ আহি বিদ্যালয়ৰ সন্মুখত সমবেত হৈছে। আজি পাকিজাহতৰ কি আছিলে? শিক্ষামূলক ভ্ৰমণৰ বাবে ক'লৈ যাব? দেওপাহাৰলৈ যাব। পুৱাতে সকলোৱে বহী কলম আৰু পানীৰ বটল লৈ আহি বিদ্যালয়ৰ সন্মুখত সমবেত হৈছে। আৰু সমবেত হোৱা মানে লগ হোৱা। কি কাৰণে লগ হৈছে? দেওপাহাৰলৈ যাবলৈ। কি লৈ আহিছে? বহী কলম আৰু পানীৰ বটল। কিছু সময়ৰ পাছতে বাছখন আহি পালে। কিছু সময়ৰ পিছত কি হয়? বাছখন আহি পাইছে। বৰষাহঁতে আনন্দতে কিৰিলি পাৰি বাছত উঠিবলৈ দৌৰা দৌৰি কৰিলে। বৰ্ণালী বড়ো বাইদেৱে প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰী আৰু খোৱা বস্তু লৈ বাছত উঠিলহি। দীপক ছাৰে ক'লে, সকলোৱে শাৰী পাতি লাহে লাহে উঠা। হ'ব ছাৰ বুলি কৈ আটাই বাছত উঠিল। কিছু সময়ৰ পাছত কি হয়? বাছখন আহি পাইছে। বৰষাহঁতে আনন্দতে কিৰিলি পাৰি বাছত উঠিবলৈ দৌৰা দৌৰি কৰিলে। বৰ্ণালী বড়ো বাইদেৱে কি কৰিছে? প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰী আৰু খোৱা বস্তু লৈ বাছত উঠিছে। দীপক ছাৰে ক'লে, কি বুলি কৈছে? সকলোৱে শাৰী পাতি লাহে লাহে উঠা। হ'ব ছাৰ বুলি কৈ আটাই বাছত উঠিল। বাছখনে বোকাখাতৰ পৰা ৰজাবাৰী, পৰুৱাবাহী আদি ঠাইৰ মাজে দেওপাহাৰলৈ যাবলৈ ধৰিলে। পথৰ দুয়োকাষে সেউজীয়া চাহ বাগিচা। সকলোৱে প্ৰকৃতিৰ শোভা উপভোগ কৰি আৰু গীত গাই গৈ থাকিল। বাছখনে কোনফালে গৈছে? বোকাখাতৰ পৰা ৰজাবাৰী, পৰুৱাবাহী আদি ঠাইৰ মাজে ক'লৈ গৈছে? দেওপাহাৰলৈ যাবলৈ ধৰিছে। পথৰ দুয়োকাষে সেউজীয়া চাহ বাগিচা। এই দেওপাহাৰলৈ যোৱা পথৰ দুয়োকাষে কি হয়? সেউজীয়া চাহ বাগিচা বুলি কৈছে। সকলোৱে প্ৰকৃতিৰ শোভা উপভোগ কৰি আৰু গীত গাই গৈ থাকিল। সকলোৱে কি হৈছে? প্ৰকৃতিৰ শোভা উপভোগ কৰি আৰু গীত গাই গৈ আছে। আৰু প্ৰায় 40 মিনিটৰ পাছত দলটো দেওপাহাৰৰ নামত উপস্থিত হ'লগৈ। বাছখন ৰোৱাৰ লগে লগে বড়ো বাইদেৱে ক'লে, সকলোৱে শাৰী পাতি বাছৰ পৰা নামিবা দেই। তেওঁ সন্মুখৰ পাহাৰখনলৈ আঙুলিয়াই দেখুৱালে। চোৱা, সৌখনেই দেওপাহাৰ। তাত আমি বহুতো দেৱ দেৱী, গছলতা, জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পাম। এইবোৰ আমাৰ প্ৰাচীন সম্পদ। তোমালোকে কোনেও যেন সেইবোৰ ক্ষতি হ'ব পৰা কোনো কামেই নকৰা। ইয়াত কি কৈছে? প্ৰায় 40 মিনিটৰ পিছত দলটো ক'ত উপস্থিত হৈছে? পাকিজাহতৰ দলটো দেওপাহাৰৰ নামনিত উপস্থিত হৈছেগৈ। বাছখন ৰোৱাৰ লগে লগে বড়ো বাইদেৱে কি বুলি কৈছে? সকলোৱে শাৰী পাতি বাছৰ পৰা নামিবলৈ কৈছে। আৰু তেওঁ সন্মুখৰ পাহাৰখন আঙুলিয়াই দেখুৱালে। কি বুলি দেখুৱাইছে? চোৱা, সৌখনেই দেওপাহাৰ। তেওঁ আঙুলিয়াই দেখুৱাইছে যে সেই সৌখনেই দেওপাহাৰ। তাত আমি বহুতো দেৱ দেৱী, গছলতা, জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পাম। আমি
সেই দেওপাহাৰত কি দেখিবলৈ পাম বুলি কৈছে? দেৱ দেৱী, গছলতা, জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পাম। এইবোৰ আমাৰ প্ৰাচীন সম্পদ, মানে অতীতৰ সম্পদ বুলি কৈছে। তোমালোকে কোনেও যেন সেইবোৰৰ ক্ষতি হ'ব পৰা কোনো কামেই নকৰা। আৰু সেই যে দেওপাহাৰত থকা যিবিলাক ঐতিহ্য আছে সেইবিলাক কোনেও ধ্বংস নকৰা তাৰ সকীয়াই দিছে কোনে? বড়ো বাইদেউ। তেতিয়া অদিতিয়ে সুধিছে কি বুলি? অদিতিয়ে সুধিলে ভগ্নাৱশেষ মানেনো কি বাইদেউ? বড়ো বাইদেৱে ক'লে কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভগা-চিগা অংশবোৰেই হ'ল ভগ্নাৱশেষ। এইবোৰে পুৰণি কালৰ গৌৰৱময় দিনৰ কথা সোঁৱৰায়। আমাৰ দেশ আৰু জাতিৰ কীৰ্তি হিচাপে আমি সকলোৱে এই পুৰণি সম্পদবোৰ সংৰক্ষণ কৰিব লাগে। সকলোৱে পাহাৰৰ ওপৰলৈ উঠিবলৈ খৰধৰ লগালে। মেছ ছাৰে ক'লে ৰ'বা ৰ'বা, লৰালৰি নকৰিবা, চিৰিবোৰ বৰ থিয়, সকলোৱে সাৱধানে খোজ দিবা। এতিয়া বড়ো বাইদেৱে অদিতিয়ে প্ৰথমতে সুধিছে ভগ্নাৱশেষ মানে কি বুলি বাইদেউক সুধিছে। বড়ো বাইদেউ তেতিয়া কি কৈছে? কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদি ভগা-চিগা অংশবোৰে হৈছে ভগ্নাৱশেষ বুলি কৈছে। এতিয়া তোমালোকে ভগ্নাৱশেষ কি বুজি পাইছা? এইবোৰে পুৰণি কালৰ গৌৰৱময় দিনৰ কথা সোঁৱৰাই। আমাৰ দেশ আৰু জাতিৰ কীৰ্তি হিচাপে আমি সকলোৱে এই পুৰণি সম্পদবোৰ সংৰক্ষণ কৰিব লাগে। সকলোৱে পাহাৰৰ ওপৰলৈ উঠিবলৈ খৰধৰ লগালে। মেছ ছাৰে ক'লে ৰ'বা ৰ'বা, লৰালৰি নকৰিবা, চিৰিবোৰ বৰ থিয়। মেছ ছাৰে কিয় সিহঁতক লৰালৰি নকৰিবলৈ কৈছে? চিৰিবোৰ বৰ থিয়, সেইকাৰণে লৰালৰি কৰিবলৈ কোৱা নাছিল। সকলোৱে সাৱধানে খোজ দিবলৈ কৈছিল সকলোবোৰকে। তাৰপিছত কি হৈছে? সকলো ছাত্ৰ ছাত্ৰী লাহে লাহে গৈ পাহাৰৰ ওপৰ পালেগৈ। মেছ ছাৰে সকলোকে একগোট কৰি সুধিলে তোমালোকে বাৰু কিমান ওপৰলৈ উঠি আহিলা জানানে? ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ মুখলৈ চালে। তাকে দেখি ছাৰে মিচিকিয়াই ক'লে মই কওঁ শুনা, দেওপাহাৰখন প্ৰায় 100 ফুট ওখ। ইয়াত কিমানটা চিৰি আছে ঘূৰি যাওঁতে গণিবাচোন। যেতিয়া সকলো ছাত্ৰ ছাত্ৰী লাহে লাহে পাহাৰৰ ওপৰ পাইছেগৈ, তেতিয়া মেছ ছাৰে কি বুলি কৈছে? সকলোকে লগ লগাই লৈছে আৰু সুধিছে তোমালোকে বাৰু কিমান ওপৰলৈ উঠি আহিলা জানানে? ছাত্ৰ ছাত্ৰীসকলে তেতিয়া যিহেতু কিমান ওপৰলৈ উঠি আহিলে গম পোৱা নাই, সিহঁতে ইজনে সিজনৰ মুখলৈ চাইছে। তাকে দেখি ছাৰে মিচিকিয়াই কৈছে মই কওঁ শুনা, দেওপাহাৰখন প্ৰায় 100 ফুট। ইয়াত কিমানটা চিৰি আছে ঘূৰি যাওঁতে গণিবাচোন, আৰু যেতিয়া ঘূৰি যাবা তেতিয়া কিমান চিৰি আছে গণিবলৈ কৈছে। ছাৰৰ কথাখিনি শুনাৰ পাছত অদিতিয়ে সন্মুখৰ ফালে থকা মূৰ্তিকেইটালৈ আঙুলিয়াই সুধিলে। এই মূৰ্তিকেইটালৈ চাই পিনি অদিতিয়ে সুধিছে ছাৰ এইকেইটা বাৰু কিহৰ মূৰ্তি? মেছ ছাৰে ক'লে এইকেইটা ক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ শিলা মূৰ্তি। সোঁফালে চোৱা, সেইকেইটা হ'ল দ্বাৰপালৰ প্ৰতিমূৰ্তি। আটাইকেইটা মূৰ্তি বেলেগ বেলেগ ভংগীত থিয় হৈ আছে নহয় জানো? কথাবোৰ সকলোৱে মনোযোগেৰে শুনিলে। মিথিংগাই দ্বাৰপালৰ ভংগী অনুসৰণ কৰি শিলা মূৰ্তিৰ দৰে থিয় হৈ থাকিল। তাৰ ভংগীমা দেখি লগৰীয়াবোৰৰ লগতে আন যাত্ৰীবোৰেও বৰ ৰং পালে। বড়ো বাইদেৱে তৎক্ষণাৎ মিথিংগাৰ ফটো এখন তুলিলে। তেতিয়াহে তাৰ সম্বিত ঘূৰি আহিল। ওচৰতে থকা আন মূৰ্তি কেইটামানলৈ আঙুলিয়াই দীপাংকৰে সুধিলে এইকেইটা কিহৰ মূৰ্তি ছাৰ? কিহৰ মূৰ্তি ছাৰ? এনেধৰণৰ সুধিছে। আৰু কি হয়, সকলো ছাত্ৰ ছাত্ৰী যেতিয়া লাহে লাহে গৈ পাহাৰৰ ওপৰ পাইছেগৈ, মেছ ছাৰে সকলোকে একগোট কৰি সুধিছে তোমালোকে বাৰু কিমান ওপৰলৈ উঠি আহিলা জানানে? ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ মুখলৈ চাইছে আৰু তাকে দেখি মিচিকিয়াই কৈছে যে মেছ ছাৰে কোনে কৈছে? মিচিকিয়াই হাঁহি কৈছে মেছ ছাৰে যে প্ৰায় 100 ফুট ওপৰলৈ উঠি আহিলে, তেনেধৰণে কৈছে। আৰু ছাৰৰ কথাখিনি শুনাৰ পিছত কি হৈছে? অদিতিয়ে সন্মুখৰ ফালে থকা মূৰ্তিকেইটালৈ আঙুলিয়াই দিছে আৰু ছাৰক সুধিছে যে এইকেইটা বাৰু কিহৰ মূৰ্তি? তেতিয়া মেছ ছাৰে কৈছে যে এইকেইটা ক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ শিলা মূৰ্তি। শিলা মূৰ্তি মানে শিলেৰে বনোৱা মূৰ্তি। সোঁফালে চোৱা, এইকেইটা হ'ল দ্বাৰপালৰ প্ৰতিমূৰ্তি। দ্বাৰপালৰ প্ৰতিমূৰ্তিকেইটা দেখুৱাইছে। আটাইকেইটা মূৰ্তি বেলেগ বেলেগ ভংগীত থিয় হৈ আছে নহয় জানো বুলি কৈছে। কথাবোৰ সকলোৱে মনোযোগে শুনিছে। তাৰপিছত কি হয়, মিথিংগাই দ্বাৰপালৰ ভংগী অনুসৰণ কৰি দ্বাৰপালৰ মূৰ্তিটো যিটো ভংগী আছিলে তেনেধৰণে থিয় হৈ আছে আৰু তাৰ ভংগীমা দেখি সকলোৱে আনন্দ পাইছে আৰু ৰং কৰিছে, মানে আনন্দত হাঁহিছে। বড়ো বাইদেৱে তৎক্ষণাৎ মিথিংগাৰ ফটো এখন, তাৰ যিটো ভংগীমা সেই ভংগীমাতে ফটো এখন তুলিছে। তেতিয়া তাৰ সম্বিত ঘূৰি আহিছে
ওচৰত থকা মূৰ্তিকেইটালৈ আঙুলিয়াই তেতিয়া সেই সময়তে দীপাংকৰে সুধিছে এইকেইটা কিহৰ মূৰ্তি ছাৰ বুলি সুধিছে। তেতিয়া মেছ ছাৰে কি বুলি কৈছে, মেছ ছাৰে ক'লে এইকেইটা হ'ল শিলত খোদিত উৰি থকা গন্ধৰ্ব বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য আৰু শনিৰ মূৰ্তি। এয়া চোৱা হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি। বৰষাই উৎসাহেৰে ক'লে, এই হাতীৰ মূৰ্তিকেইটা ইমান ধুনীয়া। মেছ ছাৰে কি বুলি কৈছে, এইকেইটা শিলত খোদিত উৰি থকা গন্ধৰ্ব বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য আৰু শনিৰ মূৰ্তি। এয়া চোৱা হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি বুলি বৰষাই উৎসাহেৰে কৈছে, এই হাতীৰ মূৰ্তিকেইটা ইমান ধুনীয়া, এনেধৰণে কৈছে আৰু। ৰশ্মিয়ে ক'লে, সঁচাই বৰ ধুনীয়া। ৰশ্মিয়ে তেতিয়া কৈছে যে সঁচাই বৰ ধুনীয়া বুলি কৈছে। ছাৰে পুনৰ ক'লে, সকলোৱে এইফালে চোৱাচোন, অতীজতে ডাঙৰ ডাঙৰ শিল কাটি এই স্তম্ভবোৰ সাজিছিল। এই মন্দিৰটো খ্ৰীষ্টীয় ৮ম ৯ম শতিকাতে নিৰ্মাণ কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে। এই ভগ্নাৱশেষৰ লগতে দেওপাহাৰত অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্য প্ৰাণীও আছে। ছাৰে পুনৰ কি কৈছে, সকলোৱে এইফালে চোৱাচোন, অতীজতে ডাঙৰ ডাঙৰ শিল কাটি এই স্তম্ভবোৰ সাজিছিল। এই মন্দিৰটো খ্ৰীষ্টীয় ৮ম ৯ম শতিকাত নিৰ্মাণ কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে। এই ভগ্নাৱশেষৰ লগতে দেওপাহাৰত অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। কোনে কৈছে এইটো? ছাৰে কৈছে। এনেতে বড়ো বাইদেৱে ক'লে, এতিয়া আমি সকলোৱে কিবা এটা খাওঁ আহা। বাইদেৱে সকলোৰে বাবে ব্ৰেড, জাম, জেলি আৰু সিজোৱা কণী লৈ আহিছিল। তেওঁ আটাইকে সমতল ঠাই এখনত শৃংখলাবদ্ধভাৱে বহিবলৈ ক'লে। এই এনেধৰণে কথা পাতি থাকোঁতে বড়ো বাইদেৱে কৈছে যে এতিয়া সকলোৱে কিবা এটা খাওঁ বুলি কৈছে, আৰু বাইদেৱে সকলোৰে বাবে কি হৈছে, ব্ৰেড, জাম, জেলি আৰু সিজোৱা কণী লৈ আহিছে, আৰু আটাইয়ে সমতল মানে সমান ঠাই এখনত শৃংখলাবদ্ধভাৱে বহিবলৈ কৈছে বাইদেৱে। খোৱাৰ পাছত সকলোৱে মন্দিৰটোৰ চৌহদত পুনৰ খোজকাঢ়িবলৈ ধৰিলে। খোৱাৰ পাছত কি হয়, সকলোৱে মন্দিৰটোৰ চৌহদত খোজকাঢ়িছে। এটা সুন্দৰ মূৰ্তি দেখি উমাই ছাৰক প্ৰশ্ন কৰিলে, এয়া কাৰ মূৰ্তি ছাৰ? ছাৰে ক'লে, এয়া অপ্সৰাৰ মূৰ্তি। যেতিয়া এটা সুন্দৰ মূৰ্তি দেখিছে, সুন্দৰ মূৰ্তি দেখি কি হয়, ছাৰক সুধিছে যে এয়া কাৰ মূৰ্তি। তেতিয়া ছাৰে কি বুলি কৈছে, এয়া অপ্সৰাৰ মূৰ্তি। ভালদৰে চোৱাচোন, তেওঁলোকে হাঁহি থকা যেন লগা নাইনে? অলপ আগলৈ গ'লে এই ধৰণৰ আৰ্হি পুৰুষৰ মূৰ্তিও দেখিবা। ছাৰৰ লগে লগে সকলো আগবাঢ়ি গৈ থাকিল। ছাৰৰ লগে লগে কি হৈছে, সকলো আগবাঢ়ি গৈছে। তেওঁ পুনৰ ক'লে, এসময়ত মন্দিৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা আছে। সেই কথা ইয়াৰ ভগ্নাৱশেষৰ পৰাই অনুমান কৰিব পাৰি। কি কৈছে যে এই এসময়ত এই মন্দিৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা আছিল বুলি কৈছে, কাৰণ ইয়াৰ যিবিলাক ভগ্নপ্ৰায় যি অৱশেষ আছে তাৰ পৰাই এই কথাটো অনুমান কৰিব পাৰি বুলি কৈছে। বৰ্তমান দেওপাহাৰ অসমৰ এখন লেখত ল'বলগীয়া ঠাই। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ইয়াৰ প্ৰাচীন ভাস্কৰ্যসমূহ সংৰক্ষণৰ দিহা কৰিছে। এতিয়া পাহাৰখনৰ ওপৰত বহু সময় থকাৰ পাছত বড়ো বাইদেৱে মাত লগালে, আমাৰ উভতি যোৱাৰ সময় হৈছে দেই। এনেকৈ কৈছে আৰু যে আমাৰ উভতি যোৱাৰ সময় হৈছে দেই বুলি কোনে কৈছে? বড়ো বাইদেৱে কৈছে। এতিয়া সকলোৱে লাহে লাহে নামিবলৈ আৰম্ভ কৰা। যেতিয়া সময় হৈছে বুলি কৈছে আৰু যে সকলোৱে লাহে লাহে পাহাৰৰ পৰা নামা, তেনেধৰণে কৈছে। আকাংক্ষাই ক'লে, আৰু অলপ সময় থাকিব পৰা হ'লে এনেধৰণে আশ্চৰ্য প্ৰকাশ কৰি আকাংক্ষাই কৈছে। সকলোৱে এটা নতুন আৰু মিঠা অভিজ্ঞতা বুকুত লৈ লাহে লাহে পাহাৰৰ পৰা নামিবলৈ ধৰিলে, আৰু সকলোৱে এটা নতুন অভিজ্ঞতা লৈছে আৰু অভিজ্ঞতা লৈ পাহাৰৰ পৰা নামি আহিছে। নিশ্চয় তোমালোকে দেওপাহাৰৰ পাঠটোৰ জৰিয়তে দেওপাহাৰৰ যি ঐতিহ্য, সেই ঐতিহ্যৰ কি কাৰণে বিখ্যাত, তাত কি কিনো আছে, সেই কথা চমুকৈ আভাস পালা। এতিয়া ইয়াৰ পাঠভিত্তিক ক্ৰিয়াকলাপবিলাকলৈ গৈছো। প্ৰথম যিটো দিছে ১ নম্বৰ ক্ৰিয়াকলাপটো, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰশ্নবোৰৰ শুদ্ধ বিকল্প বাছি উলিয়াব লাগে, আৰু যিটো শুদ্ধ বিকল্প, সেই শুদ্ধ বিকল্পৰ উত্তৰটোত আমি বৃত্তটোত পূৰ কৰিব লাগে। কাৰ মূৰ্তিয়ে হাঁহি থকা যেন কাৰ মূৰ্তিয়ে হাঁহি থকা যেন লাগিছিল? কটো দিছে দ্বাৰপালৰ, কটো দিছে অপ্সৰাৰ, গটো গণেশৰ, ঘটো বিষ্ণুৰ। ইয়াৰ শুদ্ধটোতো আমি পাইছিলো অপ্সৰাৰ, সেইকাৰণে খটো আমি সুন্দৰভাৱে কি কৰিব লাগিব, এই বৃত্তটো আমি গোল কৰিব লাগিব। বৰষাহঁতে কিয় কিৰিলি পাৰিছিল?
কটো দিছে খেলিবলৈ পোৱাৰ বাবে, খ ব্ৰেড জাম খাবলৈ পোৱাৰ বাবে, গ ফুৰিবলৈ যাবলৈ পোৱাৰ বাবে, ঘ ভ্ৰমণৰ পৰা ঘূৰি অহাৰ বাবে। উত্তৰটো গ ফুৰিবলৈ যোৱাৰ বাবে। আমি গটো সেইকাৰণে পূৰ কৰিম, গ বৃত্তটো আমি পূৰ কৰিব লাগিব। এইটো ধুনীয়াকে তোমালোকে পূৰ কৰিবা। আৰু অলপ সময় থাকিব পৰা হলে আকাংক্ষাই কথাষাৰ কিয় কৈছে? ক তাইৰ ভাগৰ লাগিছিল বাবে, খ লগৰীয়াৰ সৈতে থাকি ভাল লাগিছিল বাবে, গ দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে, ঘ দেওপাহাৰৰ অসমৰ এখন লেখত ল'বলগীয়া ঠাইৰ বাবে। উত্তৰটো কি হ'ব? দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে গটো হ'ব। সেইকাৰণে আমি গটো পূৰ কৰিব লাগিব। 2 নম্বৰ প্ৰশ্নকেইটা কি দিছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। প্ৰশ্নকেইটাৰ উত্তৰ ক'বলৈ আৰু লিখিবলৈ দিছে। কটো দিছে ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে কোন ঠাইলৈ গৈছিল? আমি উত্তৰটো কি লিখিব লাগিব? উত্তৰটো মই লিখি ৰাখিছো উত্তৰবিলাক। ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ গৈছিল। খ দেওপাহাৰখন প্ৰায় কিমান ফুট ওখ? আমি পাঠটোত পাইছিলোৱেই। উত্তৰটো হ'ব দেওপাহাৰখন প্ৰায় 100 ফুট ওখ। এনেধৰণে লিখিবা। গ দেওপাহাৰৰ ভগ্নাৱশেষ কিমান শতিকাৰ বুলি অনুমান কৰা হৈছে? উত্তৰটো কি হ'ব? দেওপাহাৰৰ ভগ্নাৱশেষ খ্ৰীষ্টীয় 8ম-9ম শতিকাৰ বুলি অনুমান কৰা হৈছে। ঘ ভগ্নাৱশেষ বুলিলে কি বুজা? আমি পাঠটোত পাইছিলো, মই কৈছিলো তোমালোকক ভগ্নাৱশেষ কি। উত্তৰটো কি হ'ব? কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভগা চিগা অংশবোৰেই হৈছে ভগ্নাৱশেষ। পুঙ প্ৰশ্নটো কি দিছে? ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত কি কি ভাস্কৰ্য দেখিছে? উত্তৰটো কি হ'ব? ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ শিলামূৰ্তি, দ্বাৰপালৰ প্ৰতিমূৰ্তি, উৰি থকা গন্ধৰ্ব বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য আৰু শনিৰ মূৰ্তি, হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি আৰু অপ্সৰাৰ মূৰ্তি দেখিছিল। এনেধৰণে আমি লিখিম। প্ৰথম চাটো কি দিছে? ৰবা খৰখেদা নকৰিবা, সকলোৱে সাৱধানে খোজ দিবা। কথাষাৰ কোনে কাক কিয় কৈছিল? উত্তৰটো কি হ'ব? কথাষাৰ বিদ্যালয়ৰ শিক্ষক মেছ ছাৰে ছাত্ৰ ছাত্ৰীসকলক পাহাৰৰ চিৰিবোৰ বৰ থিয় আছিল আৰু খৰখেদা কৰিলে বিপদ হ'ব পাৰে বুলিয়েই কৈছিল। আমি এনেধৰণে লিখিব লাগিব যে কথাষাৰ বিদ্যালয়ৰ শিক্ষক মেছ ছাৰে ছাত্ৰ ছাত্ৰীসকলক কাক কৈছিল বুলি ক'লে? ছাত্ৰ ছাত্ৰীসকলক পাহাৰৰ কি কাৰণে? পাহাৰৰ চিৰিবোৰ বৰ থিয় আছিল আৰু খৰখেদা কৰিলে বিপদ হ'ব পাৰে বুলিয়েই কৈছিল। এনেধৰণে আমি লিখিম। দ্বিতীয় প্ৰশ্নটো কি দিছে? বৰ্ষাহঁতে দেওপাহাৰত কি কি দেখিলে? উত্তৰটো কি হ'ব? বৰ্ষাহঁতে দেওপাহাৰত বহুতো দেৱ দেৱী, গছ লতা, জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ, পুৰণি মন্দিৰৰ বেদী আৰু বিভিন্ন মূৰ্তি দেখিছিল। বগীয় য'টো কি দিছে? দেওপাহাৰত ভগ্নাৱশেষ সমূহৰ বাহিৰে আৰু কি কি আছে? উত্তৰটো কি হ'ব? দেওপাহাৰত ভগ্নাৱশেষ সমূহৰ বাহিৰে অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণী আছে। 3 নম্বৰ প্ৰশ্নটো কি দিছে? ভাবা আৰু লিখা। ভাবিবলৈ কৈছে আৰু লিখিবলৈ কৈছে। কটো কি দিছে? মেছ ছাৰে সকলোকে কিয় শাৰী পাতি বাছত উঠিবলৈ কৈছে? উত্তৰটো কি হ'ব? যাতে কোনো ধৰণৰ খেলি মেলি বা দুৰ্ঘটনা নোহোৱাকৈ শৃংখলাবদ্ধভাৱে সকলো বাছত উঠিব পাৰে, তাৰ বাবে মেছ ছাৰে সকলোকে শাৰী পাতি বাছত উঠিবলৈ কৈছিল। খটো কি কৈছে? বড়ো বাইদেউ ছাত্ৰ ছাত্ৰীসকলৰ মূৰ্তি গাত লিখিবলৈ কিয় মানা কৰিছিল? উত্তৰটো কি হ'ব? দেওপাহাৰত থকা মূৰ্তিসমূহ আমাৰ প্ৰাচীন সম্পদ, সেয়েহে বড়ো বাইদেৱে ছাত্ৰ ছাত্ৰীসকলৰ মূৰ্তিৰ ওপৰত বা গাত লিখিবলৈ বা ক্ষতি কৰিবলৈ মানা কৰিছিল। গ পুৰণি সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে? উত্তৰটো কি হ'ব? পুৰণি সম্পদবোৰে আমাক পুৰণি কালৰ গৌৰৱময় দিনৰ কথা সোঁৱৰায়। আমাৰ দেশৰ তথা জাতিৰ কীৰ্তি হিচাপে আমি সকলোৱে এই পুৰণি সম্পদবোৰ সংৰক্ষণ কৰিব লাগে।
4 নম্বৰটো কি দিছে? তলত দিয়া অৰ্থসমূহ প্ৰকাশ কৰি শব্দবোৰ পাঠত বিচাৰি উলিয়াই কাষৰ খালী ঠাইত লিখা। এই তলত দিয়া যিবিলাক অৰ্থসমূহ প্ৰকাশ কৰা শব্দবোৰ, এইবিলাক যি শব্দ দিছে অৰ্থবিলাক বিচাৰি পাঠটোৰ পৰা উলিয়াবলৈ কৈছে আৰু কাষৰ খালী ঠাইত লিখা। পাবলৈ নোহোৱা, আপুৰুগীয়া, সুখ্যাতটো আমি পাঠত কি বুলি শব্দটো লিখিব লাগিব? পাঠত পোৱা প্ৰসিদ্ধ, এইটো প্ৰসিদ্ধ লিখিম আমি। তাৰপিছত সমান ঠাইৰ সমতল, দুৱাৰৰখীয়াটো দ্বাৰপাল, দ্বাৰপাল বুলি শব্দ এটা আছে। দ্বাৰপাল মানে হৈছে দুৱাৰৰখীয়া। তাৰপিছত শিল, ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প, এইটোক কোৱা হয় ভাস্কৰ্য। ভাস্কৰ্য হয়, এইটো কি হ'ব? ভাস্কৰ্য। এতিয়া 5 নম্বৰটো কি দিছে? 5 নম্বৰ কত দিছে? মনোযোগেৰে পঢ়া। এসময়ত মন্দিৰটোৰ কাৰুকাৰ্য চালে চকু ৰোৱা আছিল। এই ভগ্নাৱশেষৰ লগত দেওপাহাৰত অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। আজি পাকিজাহত শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব। ওপৰৰ এই প্ৰথম বাক্যটোত আছিল, এই আছিল যে শব্দটো দেখিছে, এইটো ক্ৰিয়াই অতীত হৈ যোৱা সময়ক। দ্বিতীয় বাক্যটোত আছে ক্ৰিয়াই বৰ্তমান সময়, আছেটো কি কৈছে? বৰ্তমান সময়। আৰু তৃতীয় বাক্যটোত যাব মানে ভৱিষ্যতে যাব, এই ক্ৰিয়াই ভৱিষ্যত সময়ক বুজাইছে। তলৰ বাক্যকেইটাৰ কোনটো ক্ৰিয়াপদে কি সময়ক বুজাইছে লিখা। মই তৃতীয় শ্ৰেণীত পঢ়িছিলো। এই পঢ়িছিলোটো কি হ'ব? এইটো হ'ব অতীত সময়। এইটো মোৰ অতীত সময়, মই সময়টো লিখি দিয়া নাই, অতীত সময়। মই চতুৰ্থ শ্ৰেণীত পঢ়ো, এইটো বৰ্তমান সময়। এইটো বৰ্তমান সময়, এইটো বৰ্তমান সময় হ'ব, এইটো বৰ্তমান সময়। মই পঞ্চম শ্ৰেণীত হ'ম, এইটো কোনটো সময়? এইটো হ'ব ভৱিষ্যত, পঢ়িম, এইটো পিছত হ'ব, সেইকাৰণে এইটো ভৱিষ্যত সময়। এতিয়া পঢ়ো আহা। অতীতকাল, জুবিন, এতিয়া আমি কাল কি জানি ল'ব লাগিব। ক্ৰিয়া সম্পন্ন হোৱা সময়ক কাল বোলে। কাল মানে সময়, কাল মানে কি হৈছে? সময়। কাল 3 প্ৰকাৰৰ। বৰ্তমান কাল, যিটো বৰ্তমান সময়ত হয়, অতীত বা ভূতকাল, যিটো অতীততে হৈ গ'ল, বৰ্তমানৰ লগত সম্পৰ্ক নাই, সেইটো অতীতকাল। ভৱিষ্যতকাল, এতিয়া কাল অনুসৰি ক্ৰিয়াৰ ৰূপ ভিন ভিন হয়। কাল অনুসৰি ক্ৰিয়াৰ ৰূপবিলাক ভিন ভিন হয়। এতিয়া চোৱাচোন, অতীতকাল, জুবিন এজন জনপ্ৰিয় গায়ক আছিল, এতিয়া তেওঁ নাই, এইটো বৰ্তমানৰ কোনো সম্পৰ্ক নাই। মা ঘৰত নাই, তেওঁ বজাৰলৈ গ'ল। মা ঘৰত নাই, তেওঁ বজাৰলৈ গ'ল, ঘৰৰ পৰা ওলাই গৈছে। তুমি অহা হ'লে মই গ'লোহেঁতেন, যোৱা সময় পাৰ হৈ গৈছে। এতিয়া এইদৰে আগতে হৈ যোৱা ক্ৰিয়া বুজালে অতীতকাল হয়, যিটো কাম আগতে হৈ যায় সেইটো অতীতকাল বুজায়। বৰ্তমান কাল, বেলি পূব পিনে উদয় হয়, এটা চিৰসত্য কথা। গৰুৱে ঘাঁহ খায়, এইটো এটা স্বভাৱ, এটি স্বভাৱ। শইলাই গীত গাইছে, গোৱা কাম চলি আছে। মই নাচিছো, নচা কাম চলি আছে। দেউতাই তবলা বজাইছে, বজোৱা কাম চলি আছে। ওপৰৰ উদাহৰণত দিয়াৰ দৰে সদায় হৈ থকা বা বৰ্তমান চলি থকা ক্ৰিয়া বুজালে বৰ্তমান কাল বুজায়। সদায় হৈ থকা বা বৰ্তমান চলি থকা ক্ৰিয়া বুজালে বৰ্তমান কাল বুজায়। ঠিক তেনেদৰে আমি এতিয়া ভৱিষ্যত কাললৈকে চাম। ভৱিষ্যত কাল, আমি অহা মাহত দিল্লীলৈ যাম। এতিয়া নহয়, পিছতহে যাব। আমাৰ পৰীক্ষা ডিচেম্বৰ মাহত হ'ব, পৰীক্ষালৈ সময় আছে। এতিয়ালৈ সম্পন্ন হোৱা নাই, ভৱিষ্যতলৈ হ'ব, এনে ভাৱ অৰ্থ বুজালে ভৱিষ্যতকাল হয়। এতিয়া তোমালোকে অতীতকাল কি হয়? কামটো ইতিমধ্যে হৈ গৈছে, সেইটো অতীতকাল। বৰ্তমান কাল, যিটো বৰ্তমান সময়ত হোৱা, আৰু ভৱিষ্যতকাল এতিয়া হোৱা নাই, অদূৰ ভৱিষ্যতে হ'ব, সেইটোক ভৱিষ্যতকাল বুজায়। এতিয়া ওপৰত দিয়াৰ দৰে প্ৰতিটো কালৰে একোটাকৈ বাক্য লিখা। প্ৰতিটো কালৰে একোটা বাক্য লিখিবলৈ কৈছে। আমি প্ৰতিটো কালৰ কেনেধৰণে বাক্য লিখিম? এতিয়া আমি চোৱা, অতীতকালতে মই প্ৰথম লিখিম অতীতকাল। অতীতকালৰ এটা বাক্য কেনেধৰণে লিখিম?
এইটো এতিয়া মই অতীতকালৰ বাক্য, মই ডিব্ৰুগড়লৈ গৈছিলোঁ। তো বৰ্তমান লগত ডিব্ৰুগড়লৈ যোৱা কামটো হৈ গ'ল। তাৰপিছত আমি লিখিম বৰ্তমান কাল। বৰ্তমান কাল মই পঢ়ো কামটো ভৱিষ্যত কাল। এতিয়া ভৱিষ্যত কাল সি বিদ্যালয়লৈ যাব। সি বিদ্যালয়লৈ যাব। ইয়াত সি বিদ্যালয়লৈ যোৱা কামটো ভৱিষ্যতে কৰিব, সেইকাৰণে এইটো ভৱিষ্যত কাল হৈছে। টোকা 6 নম্বৰটো কি দিছে? টোকা লিখিবলৈ শিকোৱা। দেওপাহাৰৰ বিষয়ে এটা টোকা দিছে। এই দেওপাহাৰৰ যিটো টোকা দিছে সেইটো পঢ়ি তোমালোকে 7 নম্বৰটো কৰিব লাগে যে ওপৰৱাহীত এখন প্ৰসিদ্ধ ঠাইৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। তোমালোকে প্ৰসিদ্ধ ঠাই শিৱসাগৰৰ বিষয়ে লিখিব পাৰা। শিৱসাগৰ এখন ঐতিহ্যমণ্ডিত ঠাই, এনেধৰণে লিখিবা। শিৱসাগৰত কি হয়? প্ৰাচীন কীৰ্তিচিহ্নৰ বাবে, আহোমৰ দিনৰ প্ৰাচীন কীৰ্তিচিহ্নৰ বাবে বিখ্যাত। আৰু কি কি আছে তাত সেই কথাবিলাক লিখিবা, নিজেই কৰিবলৈ যত্ন কৰিবা। 8 নম্বৰটো কি দিছে? তলত দিয়া শব্দজালখনৰ পৰা শব্দবোৰ বিচাৰি উলিয়াই ঘেৰ দিয়া। কোনে কিমান শব্দ বিচাৰিব পাৰা লিখি উলিওৱা। এতিয়া দেওপাহাৰটো দি দিছে তোমালোকক। শাল, এইটো এটা শব্দ, শাল। বাবৰি, এইটো এটা শব্দ, বাবৰি। ভেদাইলতা, ভেদাইলতাটো এটা শব্দ। যিমান পাৰে। জিকা, এইটো এটা শব্দ, জিকা এবিধ পাচলিৰ নাম। তাৰপিছত কি লিখিব পাৰো? কুন্দিল, কুন্দিল এটা ঠাই, এখন ঠাইৰ নাম কুন্দিল। বিলাহী, বিলাহী, আলু, এইকেইটা পাচলিৰ নাম, হয়নে? ভোল, এইটো এটা পাচলিৰ নাম। আম, এনেধৰণে লফা, এনেধৰণে আমি লিখিব পাৰো। সৰ্থেবাৰী, এই যে আমি গোল কৰিলে গোটেই শব্দবিলাক যিবিলাক মই এনেধৰণে চাৰ্কল কৰিলো, ঘেৰ দিলো, ঘেৰ দিয়া শব্দবিলাক তোমালোকে লিখিবা। কুৰুৱা, কুৰুৱাটো এটা শব্দ, এনেধৰণে আৰু শব্দ যদি তোমালোকে পোৱা নিজে বিচাৰি উলিয়াবলৈ যত্ন কৰিবা। এতিয়া কি দিছে? ক, ওপৰৰ শব্দজালত কেইখন ঠাইৰ নাম বিচাৰি পেলা। আমি শব্দ কেইখন ঠাইৰ নাম বিচাৰি, আমি সৰ্থেবাৰী পাইছিলো, হয়নে? আৰু কি পাইছিলো? আমি সৰ্থেবাৰী পাইছিলো, সৰ্থেবাৰীটো এটা পাইছিলো, হয়নে? কুন্দিল, এইটো এটা ঠাইৰ নাম, কুন্দিলখন এখন ঠাইৰ নাম। আৰু সৰ্থেবাৰী এখন ঠাইৰ নাম, দুখন পালোৱে। আৰু তোমাৰ তাৰপিছত এইটো এটা পাওঁ আমি, শুৱালকুছি, শুৱালকুছি এখন ঠাইৰ নাম, এইটো শুৱালকুছি এখন ঠাই। তোমালোকে এনেধৰণে বিচাৰি উলিয়াব। আমি তাৰপিছত ফটো কি দিছে? ফল মূলৰ নাম। ফল মূলৰ নাম কি পাইছিলো? আম পাইছিলো, কোনে কিমান বিচাৰি পালা সেইটো তোমালোকে লিখিবা। তাত যিকেইটা ফল মূল পাইছা, কোনে কিমান শাক পাচলিৰ নাম বিচাৰি পালা। শাক পাচলি আমি ভেদাইলতা পাইছিলো, ফুল পাইছিলো, জিকা পাইছিলো, এইবিলাক পাইছিলো, হয়নে? এতিয়া জানো আশা কৈছে অসমত বহুতো প্ৰসিদ্ধ স্থান, মঠ মন্দিৰ, দেৱালয়, উপাসনাথলী আদি আছে। দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ লগত মিল থকা অন্য দুখন ঐতিহ্য হৈছে মদন কামদেৱ দেৱালয় আৰু শ্ৰীসূৰ্য পাহাৰৰ মদন কামদেৱ দেৱালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলি সমীপৰ দেৱানগৰী পাহাৰত অৱস্থিত। শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। এই প্ৰসিদ্ধ স্থানসমূহ অসমৰ উল্লেখযোগ্য পৰ্যটনথলী। আমাৰ এই ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে আমি সকলোৱে সজাগ সচেতন হ'ব লাগে। এইবোৰ সংৰক্ষণৰ বাবে তলত দিয়া ধৰণৰ পদক্ষেপসমূহ আমি ল'ব পাৰোঁ। ক, কোনো প্ৰসিদ্ধ স্থান বা ক্ষেত্ৰ চাবলৈ গ'লে তাত থকা সম্পদসমূহ নষ্ট কৰিব নালাগে। খ, ঐতিহ্য ক্ষেত্ৰত কোনো বস্তুতে একো লিখিব নালাগে।
গ প্লাষ্টিকৰ বটল পেকেট জাবৰ জোথৰ ইত্যাদি য'তে ত'তে পেলাব নালাগে। গ ঘ তাত লিখি থোৱা নিৰ্দেশনাসমূহ মানি চলিব লাগে। ঙ প্ৰয়োজন অনুসৰি এনে স্থানত থকা সমল ব্যক্তিৰ সহায় ল'ব লাগে। 9 নম্বৰটো কি ওপৰত দিয়া পদক্ষেপসমূহৰ বাহিৰে ঐতিহ্য সংৰক্ষণৰ বাবে কি কি কৰিব পাৰি? আমি ওপৰত দিয়া পদক্ষেপসমূহৰ বাহিৰেও আমি কেনেধৰণৰ কাৰ্য ল'ব পাৰোঁ তাৰ বিষয়ে তোমালোকে নিজে চিন্তা কৰিবা আৰু লিখিবলৈ যত্ন কৰিবা। প্ৰকল্প দিছে তোমালোকক এখন পাহাৰৰ ছবি আঁকি ৰং বোলোৱা। পাহাৰ আঁকিবা, পাহাৰখন আঁকি পিনি ৰং বোলাবা। 11 নম্বৰটো দিছে কোনো প্ৰসিদ্ধ ঠাইত থকাৰ দৰে এখন ফলক প্ৰস্তুত কৰি শিক্ষকক দেখুৱাইটো তোমালোকে কৰিবা। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।